নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক জনাম কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি, যি আঁচনিৰ জৰিয়তে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে 20 লাখ পৰ্যন্ত টকাৰ ঋণ ল'ব পাৰিব। আৰু ইয়াৰ বাবে আপুনি অনলাইন আবেদন কৰিব লাগিব। আবেদন কেনেকৈ আপুনি কৰিব, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। কেন্দ্ৰীয় চৰকাৰৰ 20 লাখ টকাৰ ঋণ কেনেকৈ কৰিব আবেদন? প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। হয় বন্ধুসকল, এই আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। শিশুৰ পৰা বৃদ্ধলৈকে চৰকাৰে বিভিন্ন আঁচনিৰ ব্যৱস্থা কৰে। কিন্তু আজি আমি যি চৰকাৰী আঁচনিৰ কথা কৈছোঁ, দেশৰ যুৱক যুৱতীসকলৰ বাবে বিশেষভাৱে আৰম্ভ কৰা হৈছে, যাক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা PMMY বুলি কোৱা হয়। ইয়াৰ পূৰ্বে ব্যৱসায় কৰাৰ বাবে যুৱক যুৱতীক 10 লাখ টকা পৰ্যন্ত ঋণ দিয়া হৈছিল। এইবাৰ বাজেটত PMMY লোনৰ পৰিমাণ 20 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবে কোনে আবেদন কৰিব পাৰে আৰু কেনেকৈ আবেদন কৰিব, আজিৰ প্ৰতিবেদনত অধিক জানিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় কৰাৰ বাবে 20 লাখ টকাৰ ঋণ দিছে। দেশৰ বহু নিবনুৱা যুৱকে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰি নিজক পোহপাল দিব বিচাৰে, কিন্তু বহু সময়ত পুঁজিৰ অভাৱত এয়া সম্ভৱ নহয়। গতিকে এই সকলো লোকৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা নামৰ এই আঁচনিখন আৰম্ভ কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ অধীনত ব্যৱসায় আৰম্ভ কৰাৰ বাবে 10 লাখ টকা পৰ্যন্ত ঋণ দিয়া হৈছিল। কিন্তু এইবাৰৰ বাজেটত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ঋণৰ পৰিমাণ দুগুণ কৰা হৈছে। অৰ্থাৎ এতিয়া প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত 20 লাখ পৰ্যন্ত টকা ঋণ ল'ব পাৰিব। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা কি? যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে 2015 চনত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত অকৰ্পৰেট আৰু অকৃষি উদ্দেশ্যৰ বাবে ঋণৰ ব্যৱস্থা কৰা হয়। ব্যৱসায় কৰাৰ বাবে 3টা শিতানত 10টা টাৰ্গেট টকা পৰ্যন্ত জামিনবিহীন ঋণ লাভ কৰিব পাৰিব। লোনৰ ভাগ 3টা। চাইল্ড লোন 50,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। কিশোৰ ঋণ, ইয়াত 5 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। তৰুণ ঋণ, সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। অৱশ্যে এইবাৰৰ বাজেট সীমা বৃদ্ধি কৰা হৈছে। এতিয়া প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সৰ্বাধিক 20 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ উপকাৰিতা। PM মুদ্ৰা যোজনাৰ অধীনত আপুনি জামিন বিনামূলীয়া ঋণ ল'ব পাৰিব আৰু ইয়াত কোনো প্ৰচেছিং মাচুল নাই। ঋণ পৰিশোধ কৰিবলৈ 12 মাহৰ পৰা 5 বছৰলৈ সময় পাব। 5 বছৰৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলে আৰু 5 বছৰ পাব। অনুমোদিত সমগ্ৰ ঋণৰ কোনো সুদ দিয়া নহয়, কেৱল মুদ্ৰা কাৰ্ডৰ জৰিয়তে উলিওৱা ধনৰ ওপৰত। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবেও ঋণ উপলব্ধ আৰু ঋণৰ 3টা বিকল্প উপলব্ধ। কোনে আবেদন কৰিব পাৰে? আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, বয়স 18 বছৰৰ ওপৰত হ'ব লাগে, বেংক একাউণ্টৰ প্ৰয়োজন, বেংকৰ ডিফল্ট হিষ্ট্ৰী থাকিব নালাগে, ব্যৱসায়িক পৰিকল্পনা অতি প্ৰয়োজনীয়, কৰ্পৰেট সংগঠনৰ ব্যৱসায়ৰ ক্ষেত্ৰত ঋণ নাপাব। কেনেকৈ আবেদন কৰিব? প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আঁচনিৰ অধীনত ঋণৰ বাবে আবেদন কৰিবলৈ তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক। 1. প্ৰথমে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অফিচিয়েল ৱেবছাইট mudra.org.in এই ৱেবছাইটলৈ যাব লাগিব। হোম পেজত আপোনাৰ পচন্দৰ ঋণৰ শ্ৰেণী নিৰ্বাচন কৰক। 3 নম্বৰত তাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব। তাৰ পৰাই আবেদন পত্ৰখন ডাউনলোড কৰক। আবেদন পত্ৰ প্ৰিণ্ট কৰি সঠিকভাৱে পূৰণ কৰক। তাৰ পিছত আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথি পত্ৰৰ কপি সংলগ্ন কৰি ওচৰৰ বেংকত জমা দিয়ক। ইয়াৰ পিছত বেংকে আপোনাৰ আবেদন ভেৰিফাই কৰিব। যদি আপোনাৰ আবেদন অনুমোদিত হয়, তেন্তে 1 মাহৰ ভিতৰত ঋণৰ ধন পোনপটীয়াকৈ বেংক একাউণ্টত পাব। তো বন্ধুসকল, এয়া আছিল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। এই আঁচনিৰ জৰিয়তে আপুনি সৰ্বাধিক 10 লাখ টকা এতিয়ালৈকে লাভ কৰিছিল, কিন্তু যোৱা বাজেটত এই ধনৰ পৰিমাণ দ্বিগুণ কৰা হৈছে, 20 লাখ পৰ্যন্ত টকা কৰা হৈছে বাজেটত। যাৰ কাৰণে আপুনি যদি ঋণ ল'ব বিচাৰে, এই আঁচনিৰ জৰিয়তে আপুনি উপযুক্ত পদ্ধতি অৱলম্বন কৰি আপুনি ঋণ ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।